মই পোনপ্ৰথমে এটা বেনাৰ দেখাই ল'ব বিচাৰিছোঁ। মোৰ সতীৰ্থ নীলোৎপল আছে, নীলোৎপলৰ জৰিয়তে এটা বেনাৰ দেখাই ল'ব বিচাৰিছোঁ যে স্বাৱলম্বী নামাকৰণে আচলতে আজি এই নামৰূপ যি BVFCL যি বিহু মণ্ডপ আছে, বিহু মণ্ডপত আচলতে এটি অনুষ্ঠান আয়োজন কৰা হৈছে। মহিলা উদ্যোগীসকলক আচলতে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত, শক্তিশালী কৰাৰ ক্ষেত্ৰত আচলতে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। আৰু মোৰ সতীৰ্থ আছে নীলোৎপল। মই পোনপ্ৰথমে আচলতে মই বিপণীসমূহ দেখুৱাই ল'ব বিচাৰিছোঁ। আচলতে নামৰূপ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে আত্মসহায়ক গোটেই হওক বা গাঁও ভূঞে ভিতৰ অঞ্চলৰ মহিলাসকলে আচলতে নিজৰ যি থলুৱা সামগ্ৰীসমূহ আচলতে এই অনুষ্ঠানত আচলতে তেওঁলোকে প্ৰদৰ্শন কৰিছে। মোৰ সতীৰ্থে দেখাইছে সামগ্ৰিক পৰিৱেশ আৰু উদ্যোক্তাসকল আছে, তেওঁৰ লগত পোনপটীয়াকৈ কথা পাতিব বিচাৰিম। তাৰ পূৰ্বে মই ইয়াত আহিছোঁ, বাইদেউ ওচৰলৈ আহিছোঁ। আপোনালোকে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত এই অনুষ্ঠানটো আয়োজন কৰিছে, কিমান আশাবাদী, কি ক'ব এই ক্ষেত্ৰত? আমি এই অনুষ্ঠানটোৰ ওপৰত বহু আশা কৰি আহিছোঁ। ইয়াত মানে বহুতখিনি দৰিদ্ৰ মহিলা ওচৰ পাজৰ যিমানখিনি আছে তেওঁলোকে নিজৰ ঘৰুৱা উৎপাদনৰ বস্তু ইয়াত আনিছে আৰু সেইকাৰণে আমি এই মেলাখনৰ ওপৰত বহুতখিনি আশা কৰি, বিশেষকৈ এতিয়া বিহু, কালি পৰহিলৈ বিহু আহি আছে। বিহুৰ কাৰণে আমি ভাবিছোঁ মানে তেওঁলোকৰ যিমানখিনি বস্তু ইয়াত আনিছে সকলোখিনি যাতে মানে বিক্ৰী হয় আশা কৰিছোঁ। চব থলুৱা সামগ্ৰী পোৱা যাব? চব থলুৱা সামগ্ৰী, নিজৰ হাতে বনোৱা? নিজে হাতে বনোৱা। আমাৰ ইয়াতে দেখিছে আপোনাৰ ইয়াত চব আপোনাৰ ঘৰুৱা হালধি, চব চাহপাত ঘৰৰ, আপোনাৰ পিঠা পনা পাতি চব ঘৰুৱা। হয়, ধন্যবাদ থাকিল। আচলতে মই পুনৰবাৰ কৈছোঁ, থলুৱা সামগ্ৰী আচলতে ইয়াত পোৱা যাব। কি নাই এই অনুষ্ঠানত আচলতে গছ পুলিৰ পৰা আৰম্ভ কৰি ঘৰত বনোৱা আচাৰ, তাৰপিছত পিঠা পনাকে আদি কৰি কাপোৰ, সকলো বস্তু ইয়াত উপলব্ধ আছে। উদ্যোক্তাসকল আছে, তেওঁৰ লগত আমি পোনপটীয়াকৈ কথা পাতি বিচাৰিম। আচলতে আপোনাৰ ওচৰলৈ আহিছোঁ, ইমান ধুনীয়া এটা অনুষ্ঠান আপুনি আয়োজন কৰিছে। আচলতে যিসকল মহিলাই আচলতে বজাৰ নাপায়, নিজৰ ঘৰত বনোৱা বস্তু বিকিবলৈ এটা প্লেটফৰ্ম নাপায়, আপুনি সেই প্লেটফৰ্ম দিছে, কিমান আশাবাদী আপুনি? মই বহুতেই আশাবাদী। একচুৱেলি মোৰ এটা মানে সেইটোৱে মই মানে তেওঁলোকক মানে এটা প্লেটফৰ্ম দিবলৈ মানে মই বহুত ট্ৰাই কৰি আছোঁ। মানে এইটো আগৰ পৰাই মোৰ প্লেনিং আছিলে। চ' আৰু দেখিছোঁ ঘৰত মই কিছুমান মহিলাসকলে তেওঁলোকে গান গাই ভাল পায়, নাচি ভাল পায়, প্লেটফৰ্ম নাপায়। তো সেইকাৰণে মানে আমি সেই প্লেটফৰ্মটো মই দিবলৈ ট্ৰাই কৰিছোঁ যে তেওঁলোক ওলাই আহক। তো ঘৰত কিমান সোমাই থাকিব ন, তেওঁলোক ওলাই আহক, নিজৰ ইকনমিকেলিটো ষ্ট্ৰং কৰকেই, লগতে কালচাৰেল বেকগ্ৰাউণ্ডটো ষ্ট্ৰং কৰক। আজিৰ দিনতো বহুতো মহিলা আছে নিজৰ থলুৱা সামগ্ৰী ঘৰত নিৰ্মাণ কৰে, কিন্তু তেওঁলোকে বজাৰটো নাপায়। এই বজাৰৰ জৰিয়তে তেওঁলোকে এটা বজাৰ পাব, তেওঁলোকে যিটো প্ৰাপ্য মূল্যখিনি পাব। তো কিমান ইয়াত বিপণী আছে, ইতিমধ্যে কিমান বিপণী আহিছে? ইয়াত এতিয়ালৈকে আমাৰ 35খন বিপণী আছে। তো লিষ্টত আমাৰ 35 এতিয়ালৈকে আছে। কি পোৱা যাব আপোনাৰ এই বজাৰত? আপোনাৰ নাৰ্চাৰীৰ পৰা আপুনি দেখিছে ইয়াত আছে, নাৰ্চাৰীৰ পৰা আপোনাৰ আচাৰ আৰু তিল পিঠা পনা, এতিয়া যিহেতু বিহুৰ আগত ন, চব পিঠা পনা আপোনাৰ বিহুৰ আয়োজনৰ এইবোৰ চব বস্তু পাব, আনকি কাপোৰ পৰ্যন্তলৈকে পাব ইয়াতে। ধন্যবাদ থাকিল। আমাৰ বিডিঅ' ছাৰ আছে, আজি আপুনি নিজে আহিছে, নিজে দেখিছে, কি ক'ব এই ক্ষেত্ৰত? মই প্ৰথমতেই SS ইভেণ্ট এছিয়া NGO আৰু মেছাৰ্ছ ৰঞ্জিত গগৈ তেখেতলোকক মই ধন্যবাদ দিছোঁ, কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ। তেখেতলোকে এই মহান প্ৰচেষ্টা, নিজৰ গাঁঠিৰ ধন ভাঙি তেখেতলোকে মহিলা সবলীকৰণৰ ক্ষেত্ৰত যে আগবাঢ়ি আহি সামাজিক দায়বদ্ধতাটো প্ৰকাশ কৰিছে, তাৰ কাৰণে মোৰ খুব মানে ভাল লাগিছে আজি। আৰু বিশেষকৈ আমাৰ জয়পুৰ উন্নয়ন খণ্ডৰ যিবোৰ আত্মসহায়ক গোট আছে, সেই গোটসমূহক মানে ইয়াত ভাগ ল'বৰ কাৰণে আমন্ত্ৰণ জনাইছে। আৰু এই বিহুৰ বতৰত, ভোগালী বিহুৰ বতৰত আমাৰ স্থানীয় ৰাইজে এই মেলাখনৰ পৰা উপকৃত হ'ব। ইয়াত যিখিনি আমাৰ বিহুৰ আৱশ্যক পিঠা পনা, জা জলপানৰ পৰা কাঠ আলুৰ পৰা যিখিনি আমাৰ জৰিয়তে গোটেইখিনি ইয়াত উপলব্ধ হৈছে। গতিকে ইয়াৰ ৰাইজেও ইয়াতে ক্ৰয় কৰিব পাৰিব। ভাল এটা নিদৰ্শন হৈছে আৰু আমাৰ মহিলাসকলো যথেষ্ট লাভৱান হ'ব, উৎসাহিত হ'ব। গতিকে সেইকাৰণে মই পুনৰবাৰ SS ইভেণ্ট এছিয়া আৰু আমাৰ মিছেছ ৰঞ্জিত গগৈদেৱক মই যথেষ্ট মোৰ অন্তৰৰ পৰা মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ থাকিল ছাৰ। আচলতে মই পুনৰবাৰ কৈছোঁ, 3দিনীয়া কাৰ্যসূচীত আচলতে আজিৰ পৰা এই অনুষ্ঠানৰ ইয়াত আৰম্ভণি হৈছে আৰু মোৰ সতীৰ্থই দেখুৱাইছে আচলতে পুৱাৰ ভাগৰ পৰা আচলতে যথেষ্ট সংখ্যক স্থানীয় ৰাইজ ইয়াত আহি উপস্থিত হৈছে, নিজৰ মন পচন্দৰ বস্তু আচলতে তেওঁলোকে ক্ৰয় কৰিছে। আপুনি দেখিছে টিভি স্ক্ৰীণত। আচলতে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কি আপোনালোকে নাৰ্চাৰী আনিছে, ইয়াত কি পুলি আছে, কি বস্তু আছে? মোৰ ইয়াত ভোট জলকীয়া পুলি আছে, 3টা হেৰি আছে, ডাঙৰ বিধ আছে আৰু মাজলীয়া এবিধ। তাৰপিছতে আৰু কফি কালাৰ ভোট জলকীয়াটো আছে। কফি কালাৰ? ভোট জলকীয়াটো কফি কালাৰ হ'ব। তাৰপৰা এই লক্ষ্মী তৰু পুলি এটা আনিছোঁ, তেজমৰি পুলি, তামোল পুলি, আৰু মোৰ মানুহজনে ঘৰতে বাঁহৰে কেমিকেল ব্যৱহাৰ নোহোৱাকৈ কাটা চামুচ, ঘটনি মাৰি ঠিক তেনেধৰণৰ বস্তুবিলাক লৈ আহিছোঁ। এই লক্ষ্মী তৰু পুলিটো আকৌ বৰ দৰকাৰী পুলি। এইটো হৈছে কি কয় না, ইয়াৰ পাতৰ পৰা ফললৈকে ছাললৈকে এইটো খুব দৰকাৰী, তাৰমানে কেঞ্চাৰ ঔষধি গছ আৰু চুগাৰৰ পৰা কেঞ্চাৰৰ পৰা আৰম্ভ কৰি মুঠতে 163টা বেমাৰ এইটো ভাল হয়।
এইটো শ্ৰী শ্ৰী ৰবিশংকৰ আশ্ৰমৰ পৰা প্ৰথম আমি আনিছিলোঁ 12 চনতে আনিছিলোঁ। তাৰপৰা এতিয়া আমি ঘৰত পুলি পচাই নাৰ্চাৰী কৰি আছোঁ। ইয়াৰ পুলি আমাৰ বহুত দূৰ দূৰ বিক্ৰী হৈছে, একেবাৰে ধেমাজি, লখিমপুৰ, তিনিচুকীয়া, এফালেদি শিলচৰ, তেনেকৈ বহুত দূৰ দূৰ গৈছে এইটো পুলি। যিবিলাকে এই পুলিটোৰ বিষয়ে গুগলত চাইছে, লক্ষ্মী তৰু বুলি গুগলত চাৰ্চ কৰিলে তেতিয়া আমাৰ ঘৰত পায় বুলি বিচাৰি আহে। ধন্যবাদ থাকিল। এগৰাকী ক্ৰেতা আছে, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি দেখিব পাইছোঁ আপুনি ভোট জলকীয়া পুলি লৈছে, বিভিন্ন ধৰণৰ ফুলৰ পুলি লৈছে। কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে আহি পিনি। ইয়াত কিছুমান মানে আপুৰুগীয়া বস্তুৱে পোৱা নিচিনা বুলি ক'ব লাগিব, সেইকাৰণে ভাল লাগিছে লৈ লৈছে বিহু সময়ত। কিবা কফি ভোট জলকীয়া পোৱা গৈছে? এইটো নতুনকৈ দেখিছোঁ আজি, সেইকাৰণে লৈ লৈছোঁ আজি। ধন্যবাদ থাকিল আপোনাৰ ওচৰলৈ। আকৌ পুনৰবাৰ আহিম আমি, পুনৰ মোৰ সতীৰ্থ অনুৰোধ জনাইছোঁ, পুনৰবাৰ মই এই দৃশ্য দেখাবলৈ ল'ব বিচাৰিছোঁ। বিভিন্ন ধৰণৰ আচলতে থলুৱা সামগ্ৰী, যিসকল সামগ্ৰী আচলতে আমাৰ এই নামৰূপ অঞ্চলৰ আশে পাশে থকা যিসকল মহিলাসকল আছে, তেওঁলোকে নিজৰ ঘৰতে প্ৰস্তুত কৰি আচলতে এই বজাৰখনত তেওঁলোকে আনিছে। আৰু মই আশা কৰোঁ তেওঁলোকৰ এই প্ৰচেষ্টাই এই যি অনুষ্ঠান যিভাগে স্বাৱলম্বী নামৰ যি অনুষ্ঠানভাগে ইয়াত আয়োজন কৰা হৈছে, এই অনুষ্ঠানৰ জৰিয়তে আচলতে এই মহিলাসকল যথেষ্ট উপকৃত হ'ব। আহি থকা দিনবোৰত তেওঁলোকে আৰু শক্তিশালী হ'ব বুলি তেওঁলোকে আশা কৰা হৈছে।